प्रति माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्माলৈ আমাৰ শিল্পী সমাজৰ অনুৰোধ আজি আমি একত্ৰিত হৈছো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ঘৰত আৰু আমাৰ আটাইৰে এটাই ইচ্ছা এটাই অন্তৰৰ পৰা আহ্বান এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু আজি যিবোৰ গাফিলতি আমি দেখিবলৈ পাইছো সামাজিক মাধ্যমত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত যিবোৰ ঘটনা হ'ল তাৰ আমি উচিত তদন্ত হোৱাটো বিচাৰো আৰু নিৰপেক্ষ তদন্ত হোৱাটো বিচাৰো কোনেও যাতে ক্ষমতাৰ জোৰ দেখুৱাই আইনৰ হাতৰ পৰা হাৰি যাব নোৱাৰে সেয়ে আমাৰ আপোনালোকৰ ওচৰত আস্থা বিশ্বাস আৰু অনুৰোধ আৰু বিশেষকৈ আমি আটাই ক'ব বিচাৰিছো যে মুখ্য আকৰ্ষণ বুলি ইয়াৰ পৰা লৈ যোৱা জুবিন গাৰ্গক যেতিয়া তাত আমি হেৰুৱালো তাৰ পাছতো যদি আমি যিখিনি শুনিবলৈ পাইছো যে তাত এই এনি ফেষ্টিভেলটো এটা অন্য নাম দি কণ্টিনিউ কৰা হৈছে চলাই থকা হৈছে গতিকে মই ভাবোঁ আৰু আমি আটাই ভাবোঁ যে যেনেকৈ দেশৰ বিপক্ষে মাত মতা মানুহজনক আমি দেশদ্ৰোহী বুলি কওঁ এইটো এটা জাতিদ্ৰোহী অপৰাধ আৰু ই অক্ষমনীয় আপোনাৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপুনি যি তৎপৰতা দেখুৱালে প্ৰত্যেকটা ক্ষেত্ৰত কিন্তু তাৰ মাজতে আমাৰ ক'বলগীয়া কিছু কথা আছে যে আজি আমি বিশেষ টুইট এটা আপোনাৰ পালোঁ যে আপোনালোকে শ্যামকানু মহন্তক ব্লেকলিষ্টেড কৰিছে মই তাৰ বাবে আপোনাৰ ওচৰত মোৰ কৃতজ্ঞতা জনাইছোঁ আমি আটাই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু ব্লেকলিষ্ট কৰাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ এই কাৰণে নহয় কাৰণ শ্যামকানু মহন্তক আপোনালোকে বা চৰকাৰে যদি আৰ্থিক সাহায্য দি বা আৰ্থিকভাৱে সহায় কৰি যদি এটা ফাংচন পাতিবলৈ সুবিধাও কৰি দিয়ে আগলৈও অসমৰ ৰাইজে কিন্তু অলৰেডি তেওঁক ব্লেকলিষ্ট কৰিছে গতিকে সেইটো আমাৰ কাৰণে নতুন খবৰ নহয় গতিকে আমি অলৰেডি তেওঁক ব্লেকলিষ্ট কৰিছোঁৱেই গতিকে আমাক এতিয়া উচিত তদন্ত লাগে আৰু যিখিনি মানুহ আজি এই দুৰ্ঘটনাটোৰ বাবে দায়ী তেওঁলোক যাতে ট্ৰায়েললৈ আহে সেইটো কাৰণে তেওঁলোকক অতি শীঘ্ৰে এৰেষ্ট কৰি আমাৰ ওচৰলৈ আনিব লাগে আৰু প্ৰতিটো কথা ৰাইজৰ জুবিন অনুৰাগী সকলোৱে যাতে গম পাই থাকে সেইটোৱে আমি আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ আমাৰ আৰু এই প্ৰক্ৰিয়া যাতে নিৰপেক্ষ হয় তাকে আমাৰ আপোনাৰ ওচৰত কৰজোৰে অনুৰোধ আৰু কোনো ধৰণৰ গাফিলতি নহয় যাতে বাকী আমাৰ সতীৰ্থসকলে যদি কোনোবাই কিবা ক'ব বিচাৰে ক'ব পাৰে এটা দুখ খবৰ সকলোৱে জানে আৰু এতিয়া আমি সকলোখিনি শিল্পী সমাজ আগবাঢ়ি আহিছোঁ তথা শিল্পী সমাজে অসমৰ সমূহ জনতাৰ প্ৰতিনিধিত্ব কৰি আপোনাক এটা কথাই ক'ব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক যিহেতু আপুনি যিখিনি কৰণীয় কৰিলে সেইখিনি সঁচাকৈ এজন ডাঙৰ ককাই হিচাপে কৰিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক একেদৰে যিখিনি ৰবি শৰ্মা ডাঙৰীয়াই ক'লে সেই কথাখিনি সৰুগত কৰি আপুনি যদি এই তদন্ত ক্ষিপ্ৰতাৰে আৰু সোনকালে যদি কৰে যিসকল আওতাত আহিছে তেখেতসকলক যদি আনি